নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোঁ। আজি আমাৰ আনন্দৰ বিষয়, আমাৰ নিজৰ ঘৰতে ভাইটি দুজনে মিঠাই বনাই আছে। এইবিলাক মিঠাই কিন্তু আমি যে ঘৰত খাম এই বুলি ক'লে শুনাত বেয়া লাগিব। আমি এইবিলাক বিকোঁ, লাজৰ কথা নহয়। ভাইটিসকলে বজাৰত তাৰমানে ডাঙৰ দোকান আছে, এই দোকানত এখেতে নিজে বনাই নিজে বিকে। তো বিজনেছৰ কথাই কৈছোঁ আপোনালোকক, এইটো কিন্তু ডাঙৰ বিজনেছ। এই চাওক কিমান তাৰমানে নিজৰ প্ৰতিভাৰ বলত এখেতে মিঠাই বনাই আছে। আৰু মিঠাইবিলাকৰ ধৰণটো আপোনালোকক দেখুৱাই দিছোঁ মই। আৰু মই এই চাওক, মই ওচৰত লৈ যাব খুজিছিলোঁ, উঠাই আনিছে ইয়াত। চাইছেনে কি ধুনীয়া লাগিছে। এই ৰিপুজত যেনেকুৱা মিঠাই আপোনালোকে খায় সেনেকুৱা মিঠাই এতিয়া মোৰ ঘৰতে আপোনালোকে পাব। এটা কথা হ'ল, আপোনালোকে যদি এনেকুৱা মিঠাই বনাই খাব খোজে, আপোনালোকে কিছুমানে জানে আকৌ, তো ভাইটিয়ে আপোনালোকক বুজাই দিব কি কি ইয়াত দিয়াৰ পিছত এখেতে মিঠাই বনাই আছে, কেনেকৈ বনালে, আগতে কি বস্তু ইয়াৰ লগত মিক্স কৰিব লাগে, চব বুজাই দিব। অলপ কৈ দিয়া। একদম পূৰা ঘামি গৈছে। এই ধৰক আমি 15 কিলো দুধ লৈ আহিছিলোঁ প্ৰথমে। তাৰমানে গাখীৰটোত 15 কিলো লৈ আহিলোঁ। অনাৰ পিছত 15 কিলোৰ মাজত ধৰক 3 কিলোমান চানা ওলাইছে। চানা 15 লিটাৰ গাখীৰত 3 কিলো চানা ওলায়। সেইটো চানা দি আপোনাৰ অলপ তাৰমানে ময়দা ব্যৱহাৰ কৰিব লাগে, নহ'লে মিষ্টিটো বেয়া হৈ যায়, ফাটি যায়। ময়দা অলপ দিবাই লাগে। কিছুমানে কয় ময়দা মিষ্টি, আচলতে ময়দা মিষ্টি দিবাই লাগে অলপ। সেইকাৰণে ধৰক 15 কেজি চানা ধৰক 200 গ্ৰামমান ময়দা ইউজ কৰিব লাগে। কৰি পেলাই এইটো ধৰক চানাৰ লগত আৰু অলপ এটা কি আছে, এইটো অলপ চুদা বুলি কয়, অলপখিনি মানে হাতেদি যাতে নাহে আৰু অলপখিনি 2-3 বাৰ মাৰি দিলেই হ'ল। এইটো মাৰি দিব, চানাটো 3-4 বাৰকৈ মিহলিব লাগিব, মিক্স আপ কৰি। তাৰপিছতহে এইটো আপোনাৰ ধৰক 3 কিলো চানাত আপোনাৰ এনে ধৰক 1 কিলোত 80 টাকৈ আহে মিষ্টি। ধৰক 3 কিলো চানাত 3 × 24 240টা, 240 বা 250 এনেকুৱা মিঠাই বনাব পাৰি। আৰু ইয়াত যে জাল হৈ আছে, যিটো পানী উতলাই আছে, এইটো কিহৰ পানী? এইটো আপোনাৰ প্ৰথমতে ইয়াতে 20 কিলোমান চেনি দিয়া আছে। চেনি দিয়াৰ পিছত নাৰটো চেনি দি পেলাই আকৌ 20 লিটাৰ পানী দিব লাগিব, মিহলাই পেলাই পূৰা আগুনত জাল দিব লাগিব। তাৰমানে জুই জ্বলাই দিব লাগিব, যিমান উতলাব সিমানেই তাৰমানে। যেতিয়া পূৰা উতলাব তেতিয়া আমাৰ চানাটো এইটোৰ মাজতে আপোনাৰ মিষ্টি যিটো আমি বইল বনাইছোঁ সৰু সৰুকৈ, সেইটো পেলাই দিব লাগিব। এইটোৰ মাজত দিয়াৰ পিছত অলপ বেছিকৈ আগুনটো দিয়াৰ পিছত আপোনাৰ এইটো ঢাকি যাব। যেতিয়া ধৰক আধা ঘণ্টামান সময় ঢাকি ৰাখিব লাগিব। এইটো ঢাকি ৰখাৰ পিছতহে মালটো, প্ৰথমতে চানাটো আমি একেবাৰে সৰু এইটো চাইজত দিছিলোঁ। এতিয়া চাওক মালটো কিমান ডাঙৰ হৈছে। বহুত ধুনীয়া লাগিছে। তো বন্ধুসকল, মই কিন্তু নিজে নাজানো। এই চাওক, এই দুজন কাৰিকৰ আছে আমাৰ ঘৰত। এইটো আটাইতকৈ সৰু ভাইটি, আৰু ইয়াত ডাঙৰে হ'ল এইটো। এই দুজনে তাৰমানে কি কয়, তাৰমানে য'ৰ পৰা যি শিকি আহে এখেতে ঘৰতে এইবিলাকেই বনাবৰ কাৰণে, তাৰমানে নিজৰ এখেতৰ ভাল এটা প্ৰতিভা আছে। দুয়োজনে তাৰমানে শিক্ষিত ল'ৰা, মোৰ সৰু এই দুটা। তো দুজনে বহুত ভাল বিজনেছ এখেতে কৰি আছে। মই আপোনালোকৰ পৰা, দাদা বাইদেউসকলৰ পৰা মই মোৰ সৰু ভাইটি দুজনৰ কাৰণে, মোৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে মোৰ ভাইটি দুজনে এনেকৈ বিজনেছ কৰি ডাঙৰ বিজনেছমেন হ'ব পাৰে, তাৰ কামনা কৰিলোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো পিছৰ ভিডিঅ'ত আপোনালোকক সৰু ভাইটিয়ে দেখুৱাই দিব মিষ্টিৰ তাৰমানে মিঠাই কেনেকৈ চানা কি কৰিব লাগে, কিমান পৰিমাণে চুঠা দিব লাগে, কিমান ময়দা দিব লাগে, চব ধুনীয়াকৈ আপোনালোকক বুজাই দিব। আপোনালোকে ঘৰতে বনাই খাব পাৰিব। আপোনালোকে ঘৰতে বনাই খাব পাৰিব বুলি ভাইটিয়ে কৈ দিলে। 2 কিলো 3 কিলোমান গাখীৰ আনি পেলাই ঘৰতে আপোনাৰ যদি ইচ্ছা কৰে আৰু বনাই খাব পাৰিব ধুনীয়াকৈ। পাৰিব নে নাই ঘৰত বুজাই দিব? পাৰিব। তো
আজি বিশেষ আৰু কথা আলোচনা নকৰোঁ মই জাষ্ট আপোনালোকক আজি বনোৱাৰ শেষ হোৱাৰ পিছত মই আপোনালোকক দেখুৱালোঁ যেতিয়া বনাব নহয় তেতিয়া আপোনালোকে মিঠাই চাব পাৰিব কেনেকৈ বনালে সৰু থকাৰ পিছত জুইত তাপ দিয়াৰ পিছত বা ভাপ দিয়াৰ পিছত কেনেকৈ ডাঙৰ হ'ল এইটো জেদ আপোনালোকে চাব পাৰিব মই আৰু দেৰি নকৰোঁ পিছৰ ভিডিঅ'ত আপোনালোকক লগ পাম মিঠাইখিনি আপোনালোকে চাওক কি ধুনীয়া হৈছে খাবলৈ কেৱল ইচ্ছা হয় কিন্তু ইমান মিঠাই খালে বেমাৰত পৰি যাম নহয় সেইকাৰণে বেছি নাখাওঁ মই তো এইখিনিতে সমাপ্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত ধুনীয়াকৈ আপোনালোকৰ লগত আলোচনা কৰিম ধন্যবাদ